শদিলাপুৰৰ সন্মানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৱাবাৰ দুৰ্গা পূজাত আপোনালোকৰ মাজলৈ আহোঁতে দেৱকান্ত কাকতি ডাঙৰীয়াই মোক নিৰ্মীয়মান ভৱনটো দেখুৱাইছিলে আৰু মোক কৈছিলে যে আপুনি আহি এই ভৱনটোৰ উদ্বোধন কৰিব লাগিব মই যোৱা মাহত মোক কৈছিলে যে ভৱনটো উদ্বোধন কৰি দিব লাগে কিন্তু মই মনতে ভাবিছিলোঁ যে পুহ মাহত বৰ ভাল নহ'ব গতিকে মাঘ বিহুৰ দিনাখনেই সংক্ৰান্তিৰ দিনা এই ভৱনটি আমি উদ্বোধন কৰিম আৰু আজি এই ভৱনটো উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ সমাজত বিভিন্ন জনে টকা পইচা উপাৰ্জন কৰে আৰু টকা পইচা উপাৰ্জন কৰাৰ পিছতো সেই টকা পইচাৰে ৰাইজৰ কিবা এটা কৰিবৰ কাৰণে মানুহক বহুত সাহস লাগে মই নিজে বিশ্বাস কৰোঁ যে আমি জীয়াই থকা দিনাৰ পৰা মৃত্যু হোৱাৰ দিনলৈ বহুত দিন সময় নাথাকে আমি যিসকলে এতিয়া আমাৰ সৰু ল'ৰা ছোৱালীসকলক দেখোঁ তেওঁলোকে মনত পেলাব যে কেইদিনমান আগতে আমি নিজেও সৰু ল'ৰা ছোৱালীৰ দৰে আছিলোঁ ক'ব নোৱাৰাকৈ হাইস্কুল পালোঁ ক'ব নোৱাৰাকৈ হায়াৰ ছেকেণ্ডেৰী ক'ব নোৱাৰাকৈ কলেজ ইউনিভাৰ্চিটি বিয়া পাতিলোঁ ল'ৰা ছোৱালী হ'ল ককা দেউতা হ'ল যিমান সোনকালে আমি ভাবোঁ তাতকৈ বহুত বেছি সোনকালে আমাৰ জীৱন চকৰি পাৰ হৈ যায় কিন্তু আমি নিজেও জানো যে আমি একো বস্তুৱে লগত লৈ যাব নোৱাৰোঁ আমি যিয়ে উপাৰ্জন নকৰোঁ কিয় আমি জন্মৰ সময়ত যেনেকৈ আহিছিলোঁ ভগৱানৰ ওচৰত আমি ঠিক তেনেকৈ যাব লাগিব আমাৰ জন্মৰ সময়ত কাপোৰযোৰ নাছিলে আৰু মৃত্যুৰ সময়ত থকা কাপোৰযোৰো আমি শৰীৰৰ পৰা গুচাই ল'ব লাগিব আৰু যি ধৰণে জন্মিছিলোঁ সেই ধৰণেই আমি আকৌ ভগৱানৰ ওচৰলৈকে যাব লাগিব তাৰপিছত আত্মা অবিনশ্বৰ গতিকে আমি আকৌ কোনোবা নতুন শৰীৰত প্ৰৱেশ কৰি আমি আকৌ এই পৃথিৱীলৈ আহিম আৰু এই ধৰণে যেতিয়ালৈকে মোক্ষ মানুহে লাভ নকৰে তেতিয়ালৈকে মানুহৰ অহা যোৱা এই প্ৰক্ৰিয়াটো চলি থাকে আমাৰ অন্তৰত যদি এটা ভাৱ থাকে যে আমি মানুহৰ বাবে কাম কৰিম তেতিয়া আমাৰ আত্মাটো পবিত্ৰ হয় জন্মৰ সময়ত আমাৰ আত্মাটো একেবাৰে পবিত্ৰ হৈ থাকে কিন্তু সমাজত ইমানবিলাক ক'ব গ'লে বহুত কাৰক আছে যিয়ে আমাৰ আত্মাটো মলিন কৰি কৰি লৈ গৈ থাকে ব্যৱস্থাৰ মাজত পৰি কেতিয়াবা আমি মিছা কথা ক'ব লাগে উপায় নাপাই পেটৰ তাৰণাত কেতিয়াবা দুই এটা নকৰিবলগীয়া কাম কৰিবলগীয়া হয় আৰু কেতিয়াবা পৰিৱেশ পৰিস্থিতিৰ পাকত পৰি আমি ভুল বুলি জানা কামটো বাধ্যত পৰি আমি কৰিবলগীয়া হয় এতিয়া আমাৰ আত্মাটো মলিন হৈ যায় প্ৰত্যেকটো বেয়া কামৰ মাজেৰে আমাৰ আত্মাটো মলিন হৈ যায় কিন্তু প্ৰত্যেকটো ভাল কামৰ জৰিয়তে আকৌ আত্মাটো শুদ্ধ হয় পৰিষ্কাৰ হয় যেনেকৈ কাপোৰ এযোৰ চাবোন দি ধুই দিলে চাফা হৈ যায় তেনেকৈ প্ৰত্যেকটো ভাল কামে আমাৰ শৰীৰটোৰ লগত থকা আত্মাটোক পৰিষ্কাৰ কৰি থাকে ভাল কামৰ কোনো সংজ্ঞা নাই মই ক'ব পাৰোঁ যে মই এখন ডাঙৰ হস্পিটাল বনাইছোঁ সেইটো এটা ভাল কাম কিন্তু মোৰ আৰ্থিক অৱস্থা হস্পিটাল বনাব পৰা নহয় মই গছ এডাল ৰুওঁ আৰু গছডালত সদায় ৰাতিপুৱা মই পানী দিওঁ সেইটো এটা ভাল কাম ভাল কামৰ কোনো সংজ্ঞা নাই যোনে যেনেকৈ পাৰে সেইটোৱে হৈছে ভাল কাম এই আমাৰ চাৰিওফালে থকা অপৰিষ্কাৰ আৰু প্ৰদূষিত পৃথিৱীখনক
সৰু সৰু একোটা ভাল কাম কৰিও আমি আমাৰ আত্মাক ভগৱানৰ লগত সংস্পৰ্শ কৰি ৰাখিব পাৰোঁ। সেইবাবে আমাৰ সনাতন হিন্দু ধৰ্মই আমাক প্ৰতিটো দিনেই শিকায় যে আমি যাতে নাম কীৰ্তন পূজা এই গোটেইবিলাকৰ জৰিয়তে আমি ভগৱানৰ লগত সম্পৰ্কত থাকোঁ আৰু ভগৱানৰ লগত সম্পৰ্কত থাকি যোনে যেনেকৈ যি ধৰণে পাৰে ভাল কাম কৰি আমাৰ আত্মা পবিত্ৰ কৰি আমি এনেকৈ উভতি যাব লাগে যাতে যি ধৰণে সহজ সৰল হৈ আমি জন্মগ্ৰহণ কৰিছিলোঁ মৃত্যুৰ পিছতো আমি একে পবিত্ৰ এটা মনেৰে উভতি যাব পাৰোঁ। মানুহৰ জীৱন আৰু মৃত্যুৰ মাজত এই যে পথছোৱা, এই পথছোৱা বহুত কম সময়ৰ পথ, কিন্তু এই পথছোৱাৰ যি ধৰণে আমি আগবাঢ়োঁ, আমি যদি অকণমানো মনটো সহজ কৰি ৰাখোঁ, সৎ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মই সদায় গৌৰৱ অনুভৱ কৰিব যে মোৰ দেউতাৰ দিনত বা মোৰ মায়ে সদায় ভাল চিন্তা কৰিছিল আৰু মই আজিও ভাল চিন্তাই কৰি আছোঁ। মই আগতে কৈছোঁ যে সমাজ সেৱা 1 লাখ টকা দিও কৰিব পাৰি, 1 টকা দিও কৰিব পাৰি। তাৰ বাবে আমাক এটা নিৰ্দিষ্ট পুঁজিৰ প্ৰয়োজন নাই। ৰাতিপুৱা আমি যি ধৰণে ভগৱানক চিন্তা কৰি দিনটো আৰম্ভ কৰোঁ আৰু যি আমাৰ ভগৱানে আমাক যি ধৰণে দিছে তাৰে কিবা এটা আমি যদি নেদেখাজনৰ সেৱাত লৈ যাব পাৰোঁ, সেইটোৱে হৈছে আমাৰ আনন্দৰ বিষয়। আজি আমাৰ দেৱকান্ত কাকতি ডাঙৰীয়া, তেখেতে ONGCত ইণ্ডিয়ান অইলত কাম কৰিছিলে ইঞ্জিনিয়াৰ হিচাপে। ৰিটায়াৰমেণ্টৰ পিছত নিজৰ গাঁওখনলৈ উভতি আহিছে আৰু গাঁৱৰ ৰাইজৰ লগত থাকি কিবা এটা ৰাইজৰ কাৰণে কৰি দিয়াৰ হেঁপাহ কৰিছে। আজি এই দেৱকান্ত ভৱন তেখেতে ৰাইজৰ বাবে উৎসৰ্গা কৰিছে। ময়ো এটা ভাল কামৰ লগত জড়িত হৈ আছোঁ আৰু আমি পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পিছতো বহু বছৰলৈ আমাৰ নতুন প্ৰজন্ম, আহি থকা প্ৰজন্মই মনত পেলাব যে এইজন দেৱকান্ত কাকতি কোন আছিলে, ৰাইজৰ কাৰণে ইমান সুন্দৰ কাম এটা কৰি থৈ গৈছে। আমি ৰাইজে তেখেতক আশীৰ্বাদ দিছোঁ, তেখেতে যাতে দীৰ্ঘায়ু জীৱন লাভ কৰে আৰু এনেকৈ দহৰ আৰু ৰাইজৰ হৈ কাম কৰি যাব পাৰে। আমাৰ যিমানখিনি পাৰে তেখেতে কৰিছে। এতিয়া মোক ভৱনটোৰ ওপৰ মহলা, আমাৰ ইয়াৰ পূজা মণ্ডপটো পানী নপৰা হ'ব লাগে না, ভাল হ'ব লাগে। সকলোতে বিল্ডিং হৈছে, আমাৰতো ভাল বিল্ডিং হ'ব লাগে। আৰু ৰাস্তাটো কি কৰিব লাগে? এইটো ঠিক হৈ যাব। 100 মিটাৰ ৰাস্তাটো ভাল কৰিব লাগে। গতিকে আজি দেৱকান্ত কাকতিয়ে যি কৈছে মই গোটেইবোৰ হোৱা কৰি দিছোঁ, ঠিক আছে? কাৰণ আজি তেখেতৰ কথাত না ক'লে অলপ বেয়া হ'ব। গতিকে আজি তেখেতৰ কথাত মই হাঁ কৰি দিছোঁ। আপোনালোকে বাজেট বনাওক, ওপৰ মহলাৰ কাৰণে কি লাগিব, কৰিবৰ কাৰণে কি লাগিব। মই এবাৰত নহ'লেও দুবাৰত কামটো কৰি দিম, ঠিক আছে? আৰু ৰাস্তাখিনিতো চৰকাৰে কৰি দিব, মই খালি ক'ব লাগে। ইয়াত ইঞ্জিনিয়াৰ আছেই, মই কৈছোঁ, তেওঁ শুনিছে, ৰাস্তাটো ধুনীয়াকৈ কৰি দিব। যোৱাবাৰ পূজাটো আহিছিলোঁ, আকৌ আহিম। অহাবাৰ আকৌ দুৰ্গা পূজাত আহিম, তাৰ মাজত মাতিলে আকৌ আহিম, ঠিক আছে? বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।